ৰ'ব কলৈ যায় গুচি নাযাবচোন। আজি কাপোৰ এযোৰ চিলোৱা দেখুৱাওঁ আপোনালোকক, কেনেকৈ সহজতে কাপোৰ এযোৰ নিজে পতি লগাই মেখেলা চিলাই কেনেকৈ ৰেডি কৰিব পাৰি। এয়া প্ৰথমতে পতিখিনি লৈছোঁ। সাধাৰণতে 6টা পতি থাকে, মই এক চাইডত চিলালোঁ আৰু এক চাইডত আপোনালোকক দেখুৱাওঁ বুলি এয়া পতিকেইটা কাটি ল'লোঁ। তাৰপিছতে জইন কৰি ল'লোঁ পতিকেইটা ধুনীয়াকৈ, একদম ফুলৰ সেইটো মিলাই পিনে জইন কৰিবলৈ লাগিব দেই। ইটো ফুলৰ লগত সিটো ফুল ধুনীয়াকৈ মিলাই পিনে জইন কৰিব লাগিব, তেতিয়া খুব ধুনীয়া হ'ব। নহ'লে পতি দেখিবলৈ বেয়া লাগিব। এয়া জইন কৰি ল'লোঁ, দেখিছে নহয়। জইন কৰি লোৱাৰ পিছত এয়া চাদৰখনৰ ছাইডত ধুনীয়াকৈ চিলাব লাগিব। এয়া ধুনীয়াকৈ লগাই ল'লোঁ, মিলাই ল'লোঁ। এয়া আগফালে বহুতেই আধাৰ পৰা মানে যিখিনি ডাঙৰ ফুল আছে সেইখিনিৰ পৰা লগায়, আৰু মই এই অকণমান আগৰ পৰা লগাইছোঁ। আৰু তেনেকৈ লগালে মানে পতি অকণমান বচাব পাৰি বাৰু। ব্লাউজত অলপ মানে বেছিকৈ ডিজাইনো দিব পাৰি। এয়া দেখিছেনে, পতি লগাই ল'লোঁ। কাপোৰযোৰ কি মৰম লাগিছে, আৰু ফুলটো ইমান ধুনীয়া, কালাৰটো কি মৰম লগা। এয়া আৰু সদায়নো কিমান ফেচবুকৰ ফলোৱাৰ্ছ বঢ়া, কিবা ভিউজ বঢ়োৱা, এইবিলাকনো কিমান ভিডিঅ' চাই ন। অকণমান এনেকুৱা ধৰণৰ ভিডিঅ'ও চাব লাগে। আৰু যিহেতু আমি মহিলা মানুহ হয়, ঘৰৰ কাম বন কৰাৰ উপৰিও, চাকৰিলৈ যোৱাৰ উপৰিও এইখিনি আজৰি সময়ত এনেকৈ নিজৰ কামখিনি কৰি লোৱাটো এটা বহুত ডাঙৰ কথা, নহয় জানো। এয়া মই মেখেলাখন ছাইডটো প্ৰথমতে ফুলটো মিলাই পিনে চিলাই ল'লোঁ, আৰু সিটো ছাইডো একেই কৰি চিলাই ল'ব লাগিব। এয়া ফুলটো কিন্তু, তলৰ ফুলটো কিন্তু চিলাওঁতে সাৱধান, আৰু প্ৰথমতে চাই ল'ব লাগিব যে মিলিছেনে নাই মিলা। তেনেকৈ দুই চাইডে চিলোৱাৰ পিছতে এয়া মাজতে কাপোৰখন কাটি দিলোঁ, মেখেলাখন কাটি দিয়াৰ পিছতে এয়া আগফালৰ ওপৰৰ কুচনিফালৰ পাতলিটো মাৰি ল'ম। এয়া সেইটো নিজৰ ইচ্ছাৰ কথা, নিজৰ হাইটটো চাই পিনে নিজেই কিমান ডাঙৰকৈ কৰিব ল'ব সেইটো নিজে চিন্তা কৰি লৈ পিনে মাৰিলেই হ'ল। মই বহুত বেছি ডাঙৰকৈ নাই মৰা, যিহেতু এই কাপোৰযোৰ বেলেগৰ হয় আৰু তাৰ হাইটটো অলপমান আছে, ওখ আছে অকণমান, সেইটো কাৰণে মই বেছি ডাঙৰকৈ পাতলিটো নাই মৰা। পাতলিটো মৰাৰ পিছতে এইবাৰ আহিলোঁ তলৰ ফালে ফলচটো লগাবৰ কাৰণে। এয়া মই কিনা ৰেডিমেড এটা ফলচ লৈ আহিছিলোঁ, আৰু সেই ফলচটো মই প্ৰথমতে এনেকৈ মেচিন দি চিলাই লৈছোঁ। গোটেই 4 ৰাউণ্ডটো এনেকৈ মেচিন দি চিলাই ল'লোঁ। খুব ধুনীয়াকৈ চিলাই লোৱাৰ পিছতে তাৰপিছত আকৌ মানে ফলচটো আকৌ এনেকৈ চিলোৱা হোৱাৰ পিছতে আকৌ এটা চিলাই মাৰি দিব লাগে দেই। তেতিয়া ওপৰফালে এটা চিলাই মাৰি দিলে মেখেলাখনৰ পৰা মানে কি ফলচটো পটককৈ আঁতৰি নাযায় দেই। মেখেলা ফাটি যাব কিন্তু ফলচ আঁতৰি নাযায়। এয়া চক দেখিছেনে, কিমান ধুনীয়াকৈ চিলাইটো এনেকৈ মাৰি লৈছোঁ। তাৰপিছতে এইখিনি এতিয়া হৈ গ'ল, মেখেলাখনো চিলোৱা হৈ গ'ল। এয়া ওপৰফালটো হাতৰ চিলাই মাৰিম এই ফলচটো, আপোনালোকক মই তাৰ ভিডিঅ' দিয়াই আছে। আৰু এয়া পাতলিটো ইমান ডাঙৰকৈ মাৰিলোঁ। এয়া হৈ গ'ল মেখেলা চিলোৱা, দেখিছেনে। কথা পাতোতে মেখেলা চাদৰ এযোৰ চিলাই ল'লোঁ, দেখিছে নহয়।